নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে যদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মক টেষ্টটো এবাৰ দি চাওক আৰু নিজকে পৰীক্ষা কৰক। প্ৰথম কুৱেশ্যনটো হৈছে ৰুট ব্ৰিজ গছৰ শিপাৰে নিৰ্মিত দলং তলৰ কোনখন ৰাজ্যত অৱস্থিত? ক অৰুণাচল প্ৰদেশ, খ ত্ৰিপুৰা, গ মণিপুৰ, ঘ মেঘালয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ মেঘালয়। সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন আছিলে? ক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, খ যতীন্দ্ৰনাথ দুৱৰা, গ লক্ষ্মীনন্দন বৰা, ঘ হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ লক্ষ্মীনন্দন বৰা। ম্যানমাৰে তলৰ কোনখন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ নকৰে? ক নাগালেণ্ড, খ মণিপুৰ, গ ছিকিম, ঘ মিজোৰাম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ ছিকিম। অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল? ক হেমচন্দ্ৰ বৰুৱা, খ বিকাশ দাস, গ জয়ন্ত শইকীয়া, ঘ যুগল দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ যুগল দাস। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? ক জৱাহৰলাল নেহেৰু, খ মনমোহন সিং, গ ইন্দিৰা গান্ধী, ঘ ৰাজীৱ গান্ধী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ ৰাজীৱ গান্ধী। তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা আছিল? ক পদ্মা, খ ভানু, গ মনু, ঘ মালা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ মনু। অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ'ল? ক নগাঁও, খ যোৰহাট, গ কামৰূপ, ঘ কাৰ্বি আংলং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ কাৰ্বি আংলং। তলৰ কোনবিধ মিচিং মহিলাসকলে পৰিধান কৰা সাজপাৰ? ক পিনি, খ ফাস্কাই, গ আৰণাই, ঘ ৰিবি গাছেং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ ৰিবি গাছেং। তলৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? ক কোচি, খ গংগা, গ দামোদৰ, ঘ যমুনা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ দামোদৰ। তলৰ কোনটো গেদীয় শিলা? ক মাইকা, খ মাৰ্বল, গ গ্ৰেনাইট, ঘ চূণশিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ চূণশিল। গুপ্ত যুগত তলৰ কোনটো ব্যৱস্থা নাছিলে? ক সতীদাহ প্ৰথা, খ পৰ্দা প্ৰথা, গ দেৱদাসী প্ৰথা, ঘ বিধৱা প্ৰথা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ পৰ্দা প্ৰথা। কোনখন চহৰক ভাৰতৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? ক যোধপুৰ, খ কলকাতা, গ চেন্নাই, ঘ দিল্লী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ কলকাতা। গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱেটো হ'ল? ক 44 নং ৰাষ্ট্ৰীয় ঘাইপথ, খ 40 নং ৰাষ্ট্ৰীয় ঘাইপথ, গ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, ঘ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে? ক গায়ক, খ লেখক, গ শব্দ অভিযন্তা, ঘ পৰিচালক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ শব্দ অভিযন্তা। ডিমা হাছাও শব্দটোৰ অৰ্থ কি? ক ঘৰ, খ বন, গ পাহাৰ, ঘ উপত্যকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ পাহাৰ। ভাৰতৰ কোনখন ৰাজ্যত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ক অসম, খ অন্ধ্ৰপ্ৰদেশ, গ কেৰেলা, ঘ তামিলনাডু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ কেৰেলা।
মেঘমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? ক ভাৰত আৰু শ্ৰীলংকা, খ ভাৰত আৰু পাকিস্তান, গ পাকিস্তান আৰু শ্ৰীলংকা, ঘ ভাৰত আৰু চীন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ ভাৰত আৰু চীন। অসমত জয়দ্ৰত বধ কোনে লিখিছিল? অপশ্যন ক শংকৰদেৱ, খ মাধৱ কন্দলী, গ কবিৰত্ন সৰস্বতী, ঘ হেম সৰস্বতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ কবিৰত্ন সৰস্বতী। ইউৰো কাপ কোনটো খেলৰ লগত জড়িত? ক টেবুল টেনিছ, খ হকী, গ বেডমিণ্টন, ঘ ফুটবল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ ফুটবল। শেহতীয়াকৈ কোনখন দেশত হলোগ্ৰাফিক প্ৰযুক্তিৰ বেংক নোট প্ৰৱৰ্তন কৰা হৈছে? ক ৰাছিয়া, খ ফ্ৰান্স, গ জাপান, ঘ ভাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ জাপান। ভাৰতৰ জাতীয় ঐতিহ্যমণ্ডিত প্ৰাণী কোনটো? ক বাঘ, খ ঘোঁৰা, গ সিংহ, ঘ হাতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ হাতী। তলৰ কোনখন দেশ BRICS অন্তৰ্ভুক্ত নহয়? ক ভাৰত, খ শ্ৰীলংকা, গ চীন, ঘ দক্ষিণ আফ্ৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ শ্ৰীলংকা। অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক কোন? ক মাইলছ বনছন, খ সুৰেশ শৰ্মা, গ ছৈয়দ আব্দুল মালিক, ঘ কাঞ্চন বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ ছৈয়দ আব্দুল মালিক। কোনজন গভৰ্ণৰ জেনেৰেলৰ সময়ত 1857 চনৰ বিদ্ৰোহ সংঘটিত হৈছিল? ক লৰ্ড ৱেলছলি, খ লৰ্ড কাৰ্জন, গ লৰ্ড কেনিং, ঘ লৰ্ড ডেলহাউচি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ লৰ্ড কেনিং। বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিলে? ক চুডাংফা, খ চুমংফা, গ চুবিনফা, ঘ চুহুংমুং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক চুডাংফা। অলকানন্দা আৰু ভাগীৰথী নদীৰ মোহনা অঞ্চল কোনটো? ক ৰুদ্ৰপ্ৰয়াগ, খ বিষ্ণুপ্ৰয়াগ, গ দেৱপ্ৰয়াগ, ঘ কৰণপ্ৰয়াগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ দেৱপ্ৰয়াগ। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহত্তম জনজাতিটো হৈছে? ক ৰাভাসকল, খ বড়োসকল, গ মিচিংসকল, ঘ কাৰ্বিসকল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ বড়োসকল। ৰূপতীৰ্থৰ যাত্ৰী উপন্যাসখন কাৰ? ক চন্দ্ৰকুমাৰ আগৰৱালা, খ ছৈয়দ আব্দুল মালিক, গ ভৱেন্দ্ৰনাথ শইকীয়া, ঘ হেম বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ছৈয়দ আব্দুল মালিক। তলৰ কোনগৰাকী ব্যক্তিৰ নামৰ আঁচনিৰে বৃদ্ধ পেঞ্চন প্ৰদান কৰা হয়? ক চন্দ্ৰপ্ৰভা শইকীয়ানী, খ কনকলতা বৰুৱা, গ ইন্দিৰা গান্ধী, ঘ কুশল কোঁৱৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ কুশল কোঁৱৰ। ভিটামিন ডিৰ অভাৱত হোৱা বেমাৰবিধ হ'ল? ক কুকুৰিকণা, খ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, গ পয়া লগা, ঘ বেৰি-বেৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ পয়া লগা। 30ৰ ভিতৰত আপুনি কিমান কৰিব পাৰিলে কমেণ্টত জনাব নাপাহৰিব।